নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ ঘটনাৰ উৰ নৌপৰোঁতেই অসমত ঘটিল অন্য এটা ঘটনা। অসমৰ বিশিষ্ট সুৰকাৰ সংগীত পৰিচালক ৰমেন বৰুৱা এতিয়াও মিচিং হৈ আছে। কিন্তু ৰমেন বৰুৱাক কিয় এতিয়াও অসম আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই? এই সম্পৰ্কত দীপেন বৰুৱাই কিছু মন্তব্য আগবঢ়াইছে। এই মন্তব্যখিনি আপোনালোকৰ আগত আগবঢ়াব খুজিছোঁ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। প্ৰতিবেদনটো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব আৰু প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি সহায় সহযোগিতা কৰিব। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। আমাৰ মনত অন্ততঃ সেইটো তাত একো ওলোৱাই নাই। সেই হিচাপৰ পৰা চাবলৈ গ'লে এনেকুৱা লাগিছে সকলোৱে কৈছে যে ৰমেন দা ঘূৰি আহিব। সেইটো এতিয়া সেইটোতো চবেই আমিও আশা কৰিছোঁ, তেনেকুৱাই আশা কৰিছোঁ। কাৰণ পানীত যেতিয়া পোৱা নাই আজি 6 দিনলৈকে একো, আজি 3দিনমান আগতে বেলেগ এটা ডেড বডি পাইছে হেৰিত মধ্যম খণ্ডঘাটত, সেইটো টিভিয়ে পাইছোঁ। কিন্তু সেইটো যেতিয়া উপঙি উঠিব পাৰে, ৰমেন দা পানীত যদি হৈছে ঘটনাটো, ৰমেন দাও উপঙি উঠিব লাগিছিলে। আজি 6 দিনেই হ'ল। ৰমেন দাৰ ক্ষেত্ৰত কি এনেকুৱা হৈছে ক'ব নোৱাৰোঁ। যদি ক'ৰবাত পানীৰ তলত ক'ৰবাত লাগি ধৰিছে সেইটো মইতো আৰু কোনেও ক'ব নোৱাৰিব। তো হয়তো কেতিয়াবা ওলাই যাব পাৰে তেনেকুৱা। আৰু যদিহে পানীত হৈছে ঘটনাটো, আৰু পানীৰ বাহিৰেতো বেলেগত নাথাকে। কাৰণ সি ডেইলি, মই এদিন দুদিনৰ মূৰত কেতিয়াবা দাড়ি খুৰাওঁ, সি ডেইলি দাড়ি খুৰায়। সেইটো মানুহে দাড়ি চাড়ি নুখুৰাকৈ ইমান দিন বাহিৰত থাকিব নোৱাৰে, আৰু ঘৰতে হওক আৰু জংঘলতে হওক। আৰু সেয়া তেনেকুৱাই। আৰু এযোৰ সেই পাইজামা পাঞ্জাবী পিন্ধি পেলাই ইমান দিন থকা মানুহ নহয় বাহিৰত। মানে আমি যিমান দূৰ জানো, যদি বাহিৰত মানে ক'ৰবাত পানীৰ বাহিৰে সেইটো কৈছোঁ, বাহিৰত থকাৰ প্ৰশ্নটো উঠিব নোৱাৰে। আমাৰ মনত অন্ততঃ সেইটো প্ৰশ্ন জগা নাই এতিয়ালৈকে। আৰু মই ক'লোঁ নহয়, ডেইলি দাড়ি খুৰাই মানুহটো। মই নুখুৰাওঁ, মই এনেই ঘূৰি ফুৰোঁ গান বাজনা কৰি পেলাই। ময়ে বেছি ঘূৰোঁ ৰমেন দাতকৈ। ৰমেন দা খালি গণেশ মন্দিৰ যায়, বজাৰ যায়, দোকান যায়, আৰু গধূলি সময়ত এইখিনিতে বহে এখন দোকানত, ৰেষ্টুৰেণ্ট এখনত, এই ভাস্কৰ নাট্য মন্দিৰত। সেইখিনিয়ে ৰুটিন ৰমেন দাৰ। কিন্তু মইতো ডেইলি, সেইকাৰণে ডেইলি দাড়ি খুৰা মানুহজন ইমান বাহিৰত, মানে পানীৰ কথাটো বাদ দিলোঁ, বাহিৰত যদি ক'ৰবাত আছেও তেনেকৈ অন্ততঃ থকা মানুহ নহয়। আৰু যদি মগজুৰ কিবা বিকৃতি ঘটি ঘৰৰ পৰা ওলাই গৈছে, তেতিয়া হয়তো দাড়ি চুলি ৰাখি ঘূৰি ফুৰিব, সেইটো বেলেগ কথা। তেনেকুৱাওতো একো হোৱা নাই, তেনেকুৱা আমি পোৱা নাই। ওলাই যাওঁতে মই নিজেই দেখিছোঁ কি সোমাই যাওঁতে 2-3 মই ষ্টেচনত অকণমান মোৰ প্ৰেছাৰ আছে কাৰণে মই অকণমান আৰাম কৰি থাকোঁ। ৰাতিপুৱা কিবা এটা খাই পেলাই, দৰৱ খাই পেলাই, টেবলেট প্ৰেছাৰৰ। এই তেনেকৈ ৰমেন দা 2-3 অহা যোৱা কৰি হাতত টোপোলা কিবা লৈ বজাৰৰ পৰা আনিছে। পাচলি মানে সি এদিনৰ পাচলি এদিনেই কিনে, বুজানে। ময়ো অকলে খাওঁ, কিন্তু মই গাড়ীখন লৈ যাওঁ, বজাৰ কৰি আনো 7 দিনমানৰ কাৰণে। ৰমেন দা মোৰ লগত নাযায়, নিজেই যায়। খোজকাঢ়ি ভাল পায়, তোমাৰতো আগৰ পৰাই খোজকাঢ়ি ভাল পায়, বহুত বছৰ পৰা চবেই জানে এইটো কথা। ৰমেন দা শিলপুখুৰীৰ বেংকলৈ গ'লেও সেই খোজকাঢ়িয়ে যায়, মানে ফুটপাতে। গাড়ী, ৰিক্সা, চিটি বাছ এইবিলাকৰ লগত সম্পৰ্ক নাই তাৰ, মানে ভাল নাপায়, খোজকাঢ়ি ভাল পায়। গতিকে সেইটো মানুহ 2-3 অহা যোৱা কৰা দেখিছোঁ। তাৰপিছত মই নিজৰ ৰুমলৈ গুচি গ'লোঁ গা পা ধুবলৈ। তাৰপিছত মই হৈছে গণেশ মন্দিৰত আছে চাগে, সদায় যায়, ডেইলি ৰুটিন সেইটো। আৰু দুপৰীয়া মোক ফোন কৰিছে নিৰুদ্দেশ হোৱা বুলি, তেতিয়াহে মই গম পাইছোঁ। মই কৈছোঁ নহয়, এতিয়া ক'ৰবাত বিচাৰকৰ কাৰণে মাতিছে নেকি, জাজলৈ, মানে জাজৰ কাৰণে মাতে ন, কম্পিটিশ্যনবিলাকত, মিউজিকৰ কম্পিটিশ্যনবিলাকত ৰমেন মাতে। তেতিয়া এই গধূলিহে গম পাওঁ, গামোচা তামোচা লৈ আহে, সম্বৰ্ধনা জনাইতো বিচাৰকসকলক। সেই তেনেকৈ কেতিয়াবা শৰাই লৈ আহে, তেতিয়া গম পাওঁ কিবা আছিল নেকি। তেতিয়াহে কথা বতৰা, অমুকত মাতিছিল, মুখখন তেনেকৈ কয়, অমুকত জাজ হ'ব মাতিছিল তাতে, সেয়া তেনেকৈ কয়। সেয়া গতিকে মই সেইটো ভাবি আছোঁ, যেতিয়া মোক ফোন কৰিছে, কি নিৰুদ্দেশ কথা কয়, ক'ৰবাত জাজ তাজ হ'ব গৈছে নেকি, আহিব গধূলি দিয়া, তাতে ভাত পানী খাই পেলাই। নহয় দাদা, চবপিনে হেৰি হুলস্থুল লাগিছে, আজি গণেশ মন্দিৰত যোৱা নাই। তাৰমানে প্ৰেচিডেণ্ট, সেইটোতো কৈছোঁ আগতে, চবেই জানে। প্ৰেচিডেণ্ট কাৰণে ডেইলি যায়, হিচাপ নিকাচ কিবা চহী কৰিব লাগেতো, সেইকাৰণে ৰমেন দা ডেইলি যাবই লাগে তালৈ। মানে মানুহবিলাকক কোৱা শুনিছোঁ আৰু, নহয় মোক প্ৰেচিডেণ্ট পাতি দিলে সদায় যাব লাগে, মই তেনেকৈ মোৰ চহী নহ'লে নহয়তো, সেইকাৰণে ডেইলি যাওঁ। আৰু ভালো লাগে, তাত গৈ পেলাই 10টা মানুহ পাওঁ লগ, এই তেনেকুৱা কথা কোৱা শুনিছোঁ আৰু মানুহ। গতিকে সেইটো ৰুটিন বুলি ভাবি আছিলোঁ। আপোনাৰ মনে কি কয় এতিয়া, ভাতৃ হিচাপে তেওঁ ঘূৰি আহিব, নিশ্চয় এইটো এটা ভাৱ আছেই। তেনেকুৱা ভাৱটো মোৰ বুলি নহয়, গোটেই অসমৰ ৰাইজৰে আছে। ৱেল উইচাৰ্ছবিলাক যিসকল আছে, সকলোৱে সেইটো এটাই কথাই ভাবি আছে, ৰমেন দা ঘূৰি আহক। যিহেতু একো সংযুক্ত পোৱা নাই, নদীটো আজিলৈকে চাৰ্চ কৰিছে চাগে, টিভিত কিবা এটা দেখিছিলোঁ লাইভ, তেওঁলোকে পানীত দেখুৱাইছে মানে কোনোবা এটা চেনেলত।
গতিকে আজিও চেষ্টা কৰি আছে চাগে, কিন্তু এতিয়ালৈকেতো একো সংযোগ নাই। এইটো চবৰে মনত এটা ভাৱ আহিছে যে ৰমেন দা উভতি আহিব।